নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। মই ভাবিলোঁ পুনৰ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে এটা PDF ফাইল শ্বেয়াৰ কৰিম। আমাৰ যিখন নটিচ ওলাইছে বিশেষকৈ BTR GTPGT ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত মে' মাহলৈকে চলিব আৰু 1 তাৰিখৰ পৰা হ'ব এপ্ৰিলৰ। এইখন সকলোৱে পাইছে মোৰ বোধেৰে। আৰু ইয়াতে BTR আৰু নন BTRৰ কেণ্ডিডেটখিনি এক্সট্ৰাকৈ মাতিছে। এতিয়া কথাটো কি হ'ল, ইয়াতে বহুতে এটা প্ৰশ্ন কৰিছিল আৰু বহুতৰে মনত এটা প্ৰশ্ন হৈছিল যে ইয়াতে দিছে Annexure 1 যিখন ফৰ্মেট আছে ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট education.bodoland.gov.in তাতে পোৱা যাব বুলি কৈছিলে, কিন্তু অফিচিয়েল ৱেবছাইটটো ভিজিট কৰাৰ পিছত তাতে তেনেকুৱা ধৰণৰ একো ফৰ্মেট পোৱা নগ'ল। কিন্তু এতিয়া সদ্যহতে এটা চ'ৰ্চৰ পৰা এখন Annexure 1 এখন পোৱা গৈছে, হয়তো অফিচিয়েল ৱেবছাইটতো দিছে। ঠিক আছে, মোৰ ফ্ৰেণ্ড এজনে এখন শ্বেয়াৰ কৰিলে, মই ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিওঁ। চাব ইয়াতে Annexure 1 খনত ইয়াতে আছে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো 1 কপি লাগিব আপোনালোকৰ, আৰু ছেপাৰেটলি আছে ডকুমেণ্ট ছাবমিশ্যন ফিজিকেল অৰিজিনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ফৰ পষ্ট গ্ৰেজুৱেট টিচাৰ বুলি আছে। গতিকে নিশ্চয় গ্ৰেজুৱেট টিচাৰখন অকণমান বেলেগ হ'ব, মানে উল্লেখ থাকিব, বেলেগ নহয় কিন্তু গ্ৰেজুৱেট টিচাৰ বুলি উল্লেখ থাকিব। চাব আপোনালোকক মই দেখাই আছোঁ। ৰোল নাম্বাৰটো লিখিব লাগিব ইয়াতে ওপৰত PGT, ধৰক কাৰোবাৰ 3011 3011 লিখিব লাগিব, কাৰোবাৰ 1000 1000 এনেকৈ লিখিব লাগিব। পিছত নেম অফ কেণ্ডিডেট, ফাদাৰ নেম, ফুল এড্ৰেছ এইখিনি দিব লাগিব। ছাবজেক্ট ইন মাষ্টাৰ ডিগ্ৰী কি ছাবজেক্টত মানে PG কৰিছে সেইটো লাগিব, পষ্ট গ্ৰেজুৱেশ্যন। ছাবজেক্ট এপ্লাইড ফৰ PGT কি ছাবজেক্টত এপ্লাই কৰিছিলে, বিভিন্ন ছাবজেক্ট হওক, আৰ্টছ ছায়েন্স বুলি কথা নাই, PGT ইংলিছ আছামিছ হওক বা যিকোনো হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, বটেনী, জুলজি এইখিনি আপোনালোকে দিব। আৰু HSLC মিডিয়াম /MIL মানে মিডিয়াম কি, বড়ো মিডিয়াম হওক, বেংগলী মিডিয়াম হওক, ইংলিছ মিডিয়াম হওক বা অসমীয়া মিডিয়ামটো লিখি দিব লাগিব। ইয়াতে আমাৰ কি ছাবজেক্ট আছিলে মানে MIL হিচাপত আমি কি, এইখন আপোনালোকে মেট্ৰিকৰ ডকুমেণ্টছত পাব আমাৰ HSLCৰ তাতে। গতিকে লেংগুৱেজ ওৱানত যদি আমাৰ অসমীয়া আছে অসমীয়া দিব লাগিব, লেংগুৱেজ ওৱানত যদি বড়ো আছে বড়ো দিব লাগিব, বেংগলী থাকিলে বেংগলী, ঠিক তেনেদৰে ইংৰাজী হ'লে ইংৰাজী দিব লাগিব। একাডেমিক পাৰফৰ্মেঞ্চ এইখিনি আপোনালোকে গমেই পাইছে, ইয়াতে বুজাবলগীয়া বিশেষ একো নাই। HSLCৰ বৰ্ডটো দিব লাগিব, আমাৰ সেৱা হ'ব, টোটেল মাৰ্কছ আৰু অপটেন আৰু পাৰ্চেণ্টেজটো ইয়াতে দি দিব লাগিব। পিছত হায়াৰ ছেকেণ্ডেৰী দিয়া আছে SEC এছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, ইয়াতে এইটোৱে হ'ব, এছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে হ'ব। তাৰপিছত বৰ্ডটো, আৰু ইয়াতে টোটেল মাৰ্কছ, অপটেন মাৰ্ক, পাৰ্চেণ্টেজ। তাৰ পাছত থাকিলে ডিগ্ৰীৰ বৰ্ডটো বেলেগ বেলেগ হ'ব। কোনোবা যদি জিঅ'ৰ পৰা কৰিছে জিঅ' হ'ব, কোনোবা যদি কেকেট কৰিছে কেকে হেণ্ডিক লিখিব লাগিব। টোটেল মাৰ্ক, অপটেন মাৰ্ক এইখিনি একেই। মাষ্টাৰ ডিগ্ৰীও ঠিক তেনেকুৱা, কোনোবাই আইডিয়েলত কৰিলে আইডিয়েল, কোনোবাই ইগন'ত কৰিলে ইগন', কোনোবাই গুৱাহাটী ইউনিভাৰ্চিটিত কৰিলে গুৱাহাটী ইউনিভাৰ্চিটি হ'ব, আইডিয়েলত কৰিলেও গুৱাহাটী ইউনিভাৰ্চিটিয়ে হ'ব, কেকে হেণ্ডিকত কৰিলে কেকে হেণ্ডিক বুলি লিখিব লাগিব। বাকী টোটেল মাৰ্ক, অপটেন মাৰ্ক, পাৰ্চেণ্টেজ এইখিনি একেই। BEdৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা একেই। HS টেট ইফ এনি, এতিয়া কোনোবাই যদি হায়াৰ ছেকেণ্ডাৰী টেট আগতে পাছ কৰিছে, ইয়াতে আমি অল আছামৰ ক্ষেত্ৰতো গম পাওঁ 5 মাৰ্কছ এটা এক্সট্ৰাকৈ প্লাছ হ'ব বুলি আমাক কৈছে, মেনশ্যন কৰা আছে। গতিকে যদি কোনোবা পাছ কৰা আছে ইয়াতে মেনশ্যন কৰিব লাগিব, সেইকাৰণে ইফ এনি বুলি ইয়াতে দিয়া আছে। এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেট, ধৰক কাৰোবাৰ NCC আছে স্পৰ্টছৰ, কাৰোবাৰ কিবা বেলেগ ছাবজেক্টৰ ওপৰত কৰা আছে, মানে বিভিন্ন হওক, NCCৰ ক্ষেত্ৰত হওক, স্পৰ্টছৰ ক্ষেত্ৰত হওক, এইবিলাক ইয়াতে দিব লাগিব যদি আছে। এড্ৰেছ প্ৰুফ চাৰ্টিফিকেট, এতিয়া ইয়াতে এটা কথা আছে যে মই এইটো কথা খোলাখুলিকৈ ক'বলৈ ওলাইছোঁ যে আপোনালোক সকলোৱে জানে BTR আৰু নন BTR বুলি আছিলে, আৰু ইয়াতে প্ৰায় উল্লেখ আছে যে BTRৰ যিখিনি কেণ্ডিডেট তেখেতসকলক এটা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ তেখেতসকলক দিয়া হ'ব বুলি কৈছিলে। ঠিক আছে, গতিকে কিন্তু এটা কথা মই ইয়াতে আপোনালোকক অৱগত কৰাব খুজিছোঁ যে নন BTRৰ কেণ্ডিডেটখিনিৰ আশা যে নাই, একেবাৰে তেনেকৈ নাভাবিব আপোনালোকে। অলৰেডি LP টেট, UP টেট আগতে বহুতবাৰ হৈ গৈছে, এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ মই। তাতেও মেনশ্যন আছিলে যে BTADখিনিক এক্সট্ৰা প্ৰিফাৰেঞ্চ দিয়া হ'ব, হয় প্ৰিফাৰেঞ্চ দিছিলে, কিন্তু বিভিন্ন পষ্ট ৰৈ গৈছিলে, সেইখিনি আকৌ মাৰ্ক বেচিছত মানে আউট অফ BTADৰ কেণ্ডিডেটৰ দ্বাৰা ফিল আপ কৰিছে। আৰু বহুত আপোনালোকে দেখা পাব হাইস্কুল টেটতো আগত যিবিলাক হৈ গৈছিলে, নন BTRৰ বহু ছাৰ বাইদেউ আমাৰ এই BTR এৰিয়াবিলাকত এতিয়াও জব কৰি আছে।
আৰু সেই সূত্ৰেই পাইছে যে যিটো এডভাৰ্টাইজত অলৰেডি BTRক মানে কেণ্ডিডেটখিনিক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কৈছিলে, কিন্তু তেখেতসকলেও পাইছে। গতিকে আপোনালোকে মনৰ মানে আশা এৰি দিব নালাগে আৰু নাৰ্ভাছ হ'ব নালাগে। আপোনালোকে ভেৰিফিকেশ্যনটো এটেণ্ড কৰক। মোৰ বিশ্বাস আছে আপোনালোকৰ চিলেক্ট হ'বই। আৰু তাৰ পাছত চাব চাৰ্টিফাইড কপি এটাষ্ট। ইয়াতে সেইটো কাৰণে কৈছে PRC। BTADৰ বহুতে PRC উলিয়াইছে মেজিষ্ট্ৰেটৰ হেৰিৰ পৰা, DC অফিচৰ পৰা, বা ভোটাৰ ID দিলে হ'ব, ৱাৰ্ড কমিশ্যনাৰ আৰু ইয়াতে আছে গাঁওবুঢ়াৰ দিলেও হ'ব বুলি আছে। ইয়াতে VCDC চেয়াৰমেনৰ দিলেও হ'ব, আধাৰ কাৰ্ড দিলে হ'ব। আৰু এটাষ্ট এফিডেভিট অফ স্মল ফেমিলি নৰ্মছ। ইয়াতে এতিয়া কথা হ'ল এটাচ কৰি দিব লাগিব। এতিয়া এফিডেভিট বুলি ক'লে বহুতৰ এটা মনত প্ৰশ্ন হয়, মানে লয়াৰৰ থ্ৰুদি কৰিব লাগিব নেকি? আচলতে সেইটো নহয়। এটাষ্ট এফিডেভিট বুলি ক'লে যিসকলে APSCৰ বিভিন্ন জবত এপ্লাই কৰি থাকে তেখেতসকলে গম পায়। এখন ফৰ্মেট পোৱা যায়, ফৰ্ম A বুলি, মোৰ বোধেৰে বেছি মনত নাই বাৰু, হ'ব পাৰে। সেই ফৰ্মেটখনত তাতে ডিক্লাৰেশ্যন এটা থাকে, এপ্লিকেণ্টৰ ছিগনেচাৰ থাকে যে দুজনতকৈ যদি মেৰিড হয় স্মল ফেমিলি নৰ্মছটো মানে তেখেতৰ যে ক্ৰাইটেৰিয়াত পৰে সেইটো ডিক্লেয়াৰ কৰিব লাগে। তেখেতৰ যে ল'ৰা ছোৱালী দুজনতকৈ বেছি নহয়। বিশেষকৈ গভমেণ্ট জব এটাত এপ্লাই কৰাৰ আগত আজিকালি এইটো মানে একচেপ্ট কৰি ল'ব লাগে বা ৰিটেনত ডিক্লেৰেশ্যন এটা দিব লাগে। গতিকে সেই ফৰ্মখন মোৰ বোধেৰে আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব আৰু সেইখন ফিল আপ কৰি ইয়াতে মানে Annexure 1ৰ লগত এটাচ কৰি দিব লাগিব, পিন আপ কৰি দিব লাগিব। সেই কথাটোৱে মোৰ বোধেৰে কৈছে। তথাপিও আপোনালোকে নিজৰ ফালৰ পৰা যিখিনি পাৰে আপোনালোকে অলপ ইনফৰমেশ্যন কালেক্ট কৰিবলৈ চেষ্টা কৰিব এইটোৰ ওপৰত। তাৰপিছত 11 নম্বৰ পইণ্টটোত আছে টিচিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইফ এনি। এইটো এটা খুব ইম্পৰ্টেণ্ট। আমি আগতে যিটো এডভাৰ্টাইজমেণ্ট দিছিলে GTPGTৰ ক্ষেত্ৰত, তাতে টিচিং এক্সপিৰিয়েঞ্চত কোনো মাৰ্কছ নাই বুলি কৈছিলে। কিন্তু ইয়াতে যিহেতু Annexure ফৰ্মখন আছে, গতিকে আপোনালোকৰ যদি বহুতে বিভিন্ন স্কুলত কৰি আছে, ছাৰ বাইদেউসকলে কোনোবা LPত MEত বা হাইস্কুলত, আপোনালোকে এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট উলিয়াই লোৱাটো মোৰ বোধেৰে নিশ্চয় ভাল হ'ব। কাৰণ একে মাৰ্কছৰ ক্ষেত্ৰত ধৰক কোনোবা দুজন কেণ্ডিডেটে পালে ইকুৱেল মাৰ্কছ আছে, কিন্তু ধৰক এজনৰ টিচিং এক্সপিৰিয়েঞ্চ বেছি আছে, গতিকে তেখেতকে নিশ্চয় চাকৰিটো প্ৰিফাৰেঞ্চ দিব, তেনেকৈ মই ভাবিছোঁ। আৰু হয়তো ভুলো হ'ব পাৰে, কিন্তু যিহেতু এক্সপিৰিয়েঞ্চ আপোনালোকৰ যদি আছে, গতিকে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন উলিয়াই লোৱাটো মোৰ বোধেৰে ভাল। তাৰ পাছত 12 নম্বৰ পইণ্টত আছে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ এজ পাৰ অৰিজিনেল এপ্লিকেশ্যন। এতিয়া আপোনালোকে এপ্লাই কৰোঁতে পৰ্টেলত ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ কোনখন দিছিলে সেইটো চাব আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন। আৰু যদি মনত নাই তেতিয়াহ'লে আপোনালোকে ইয়াতে আপুনি নিজৰ ইচ্ছামতে এটা দিব পাৰে। যদিও দিয়া আছে ইয়াতে অৰিজিনেল এপ্লিকেশ্যন বুলি, তথাপি আপোনালোকে ব্লেংক ৰাখিব নালাগে, নিজৰ প্ৰিফাৰেঞ্চ এটা ইয়াতে চিলেক্ট কৰিব ডিষ্ট্ৰিক্ট। আৰু ডিষ্ট্ৰিক্ট দিলে আমি ইয়াতে দিব লাগিব BTADৰ মানে BTRৰ যিখিনি ডিষ্ট্ৰিক্ট আছে, কোকৰাঝাৰ, চিৰাং, বাক্সা, আজিকালি নতুনকৈ এখন তামোলপুৰ হ'ল, আৰু আমাৰ ওদালগুৰি, এইকেইখনৰ ভিতৰতে আপোনালোকে এখন দিব লাগিব ইয়াতে। আৰু তাৰপিছত 13 নম্বৰটোত আছে ইয়াত আদাৰ্ছ ইনফৰমেশ্যন ইফ এনি। যদি কিবা বেলেগ আপোনালোকৰ এক্সট্ৰা হেৰি আছে, ইনফৰমেশ্যন দিব লাগিছে, আপোনালোকে দিব পাৰে। তাৰপিছত ছিগনেচাৰ অফ দ্য কেণ্ডিডেট। খুবেই এখন চিম্পল ফৰ্ম এইখন। এতিয়া চাব GTৰখন মই দেখাই আছোঁ। GTৰখনো সেই একে, মই কৈছোঁ আপোনালোকক ওপৰত মাত্ৰ 4 গ্ৰেজুৱেট টিচাৰ বুলি লিখা আছে, বাকী গোটেইখিনি একে। ৰোল নম্বৰ থাকিব UGT, ফুল এড্ৰেছ, নেম অফ কেণ্ডিডেট, ফাদাৰ নেম, ফুল এড্ৰেছ, ষ্ট্ৰীম। কিন্তু GTৰ ক্ষেত্ৰত এটা এক্সট্ৰা পইণ্ট এটা দিছে ইয়াতে, ষ্ট্ৰীম। ঠিক আছে, কিন্তু অকণমান মই পুনৰ বেক যাব খুজিছোঁ। আচ্ছা, PGTৰ ক্ষেত্ৰত ছাবজেক্ট ইন মাষ্টাৰ ডিগ্ৰী দিয়া আছিলে, ষ্ট্ৰীম বুলি কোনো কথা নাই। আমি যিহেতু জানো PGT ছাবজেক্ট ৱাইজ হয়, আৰু গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত দুটা কেটেগৰীত হয়, মানে ষ্ট্ৰীম আৰ্টছ এণ্ড ছায়েন্স। সেইকাৰণে ইয়াতে ষ্ট্ৰীমটো এটা ইম্পৰ্টেণ্ট। আপোনালোকে ছায়েন্সৰ হ'লে ছায়েন্স দিব লাগিব, আৰ্টছ হ'লে আৰ্টছ। মিডিয়ামটো আপোনালোকে গমেই পাইছে কি মিডিয়ামত এপ্লাই কৰিছিলে। SSLCত কি মিডিয়াম বা MIL আছিলে সেইটো দিব লাগিব। এছামিছ হ'লে এছামিছ, ইংলিছ হ'লে ইংলিছ, বড়ো হ'লে বড়ো, আৰু এইখিনি গোটেই মাৰ্কছখিনি দিব লাগিব আপোনালোকে। SSLC, আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, এইখিনি। আৰু বাকী সকলো একে। স্মল ফেমিলি নৰ্মছটো ইয়াতে ডিক্লাৰেশ্যন ফৰ্মখন এটাচ কৰি দিব লাগিব, এইখিনি আছে। গতিকে এইখিনি আপোনালোকে দিব লাগিব। ঠিক আছে, এতিয়া মই এখন কালেক্ট কৰিছোঁ স্মল ফেমিলি নৰ্মছৰ, সেইখন আপোনালোকক অকণমান শ্বেয়াৰ কৰিব খুজিছোঁ আপোনালোকৰ সৈতে। এতিয়া মই ডিক্লাৰেশ্যন ফৰ্ম A যিখন আছে সেইখন মই অকণমান শ্বেয়াৰ কৰিব খুজিছোঁ, কিন্তু আপোনালোকক মই কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এবাৰ নিজাববীয়াকৈ এটা আপোনালোকে অলপ ইনভেষ্টিগেট কৰি ল'ব, আপোনালোকে ইনফৰমেশ্যনটো কালেক্ট কৰি ল'ব, যাতে ভুল নহয়। কিন্তু মোৰ বোধেৰে এইখনেই হ'ব লাগে, স্মল ফেমিলি নৰ্মছ।
APSC আমি চাকৰি এপ্লাই কৰিলে যিখন মানে ডাউনলোড কৰি মানে কেণ্ডিডেটে ছিগনেচাৰ কৰি ডিক্লেৰেশ্যন ফৰ্ম এখন দিব লাগে সেইখন এটা চাব I শ্ৰী/শ্ৰীমতী son daughter husband wife of যিকোনো দিলে হ'ল এইখিনি আপোনালোকে গম পাইছে এইখিনি মই নতুনকৈ কৈ নাথাকোঁ that I have filled my application for the postটো লিখি দিব লাগিব এডভাৰ্টাইজ নাম্বাৰটো দিব লাগিব এডভাৰ্টাইজ যিটো আছে আমাৰ তাৰপিছত এইখিনি দিব লাগিব তাৰপিছত ইয়াতে মেল ফিমেল দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব এইখিনি ডিক্লাৰেশ্যন গোটেইখিনি স্মল ফেমিলি লাষ্টত আছে আপোনালোকৰ ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট ঠিক আছে এইখন গতিকে মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে এইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আৰু এক্সপ্লেনেশ্যন কৰাত অকণমান ভুলভ্ৰান্তি হ'ব পাৰে বা প্ৰনাউন্সিয়েশ্যনত সেইখিনি আপোনালোকে আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভালদৰে সকলোৱে ভেৰিফিকেশ্যন এটেণ্ড কৰক সকলোৰে ভালদৰে ভেৰিফিকেশ্যনটো হৈ যাওক তাৰে কামনা কৰিছোঁ